Good morning everyone and welcome back to my channel. আজি দেওবাৰ হয় স্কুলো বন্ধ আৰু হেহে মানে লাহে লাহে কামবিলাক কৰি আজৰি হৈ আহিছো আৰু এটা 10:30 বাজিলে আজি এতিয়া ৰাতিপুৱা খানা এতিয়ালকে বনোৱাই নাই আৰু আজি মানে আলহী আহিব আৰু হেহে এটা মিষ্টাৰে ৰেডি কৰি আছে খানা বনাবলৈ কাৰণে আৰু ৰাতিপুৱা আকৌ চাহ বিস্কুট খালো আৰু লগতে মাটি কঁঠাল খালো আৰু এতিয়া ৰাতিপুৱা আৰু দুপৰীয়া মানে খানাটো একেলগে খাই দিম আৰু আজি বাৰে বাৰে বনাই নাথাকো আৰু এইফালে এয়া মাছখিনি ফ্ৰাই কৰি লৈছো ধুনীয়াকৈ এজনী চিতল মাছ হয় আৰু ৰাতিপুৱাই মানে দাদা আৰু মিষ্টাৰে গৈ পেলাই বজাৰ কৰি লৈ আহিলেগে আৰু এইফালে এয়া মিষ্টাৰে আদা নহৰু পেষ্ট পিচি পেলাই ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে বনাবলৈ কাৰণে এইফালে এয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু মাছৰ লগত এয়া সৰিয়হ দিম তাৰ কাৰণে এয়া সৰিয়হ তিয়াই থৈ দিয়া আছে আৰু এইফালে এয়া গাহৰি মাংস আনিছিলে দাদাই এয়া বইল কৰি লৈছো প্ৰথমতে তাৰ পাছতে বইলে বনাম তথাপি আগতীয়াকৈ বইল কৰি পেলাই এয়া প্ৰথমৰ যিখিনি লেতেৰা পানী সেইখিনি পেলাই লওঁ এইফালে এয়া মাংসখিনি এয়া কুকাৰৰ পৰা উলিয়াই লৈছো আৰু এয়া যিখিনি লেতেৰা পানী সেই পানীখিনি পেলাই দিম মই এয়া গোটেইখিনি উলিয়াই লৈছো গাহৰি মাংসখিনি বনাবলৈ কাৰণে এয়া প্ৰথমতে মই এয়া পানী দি পেলাই পানীখিনি উতলাই লৈছো আৰু পানীখিনি উতলালৈকে অকণমান মই গাজ লৈছো গাহৰি মাংসৰ লগত দিবলৈ কাৰণে বইল গাহৰি বনাম আৰু তাৰ লগত অকণমান গাজ লৈছো আৰু গাজখন অকণমান মিহি মিহিকৈ কাটি লৈছো এয়া দেখিছেনে একদম মিহি মিহিকৈ কাটিছো একদম মিহি মিহিকৈ কাটি লৈছো ধুনীয়াকৈ বেছি নিদিওঁ অকণমান দিছোঁ আৰু একদম পাতলকৈ ডাঙৰকৈ কাটিছোঁ এইফালে এয়া মিহি মিহিকৈ গাজ কাটি ল'লোঁ এয়া দেখিছেনে পাতলকৈ আৰু লগতে এয়া 3টা জলকীয়া ফালি লৈছোঁ আৰু এয়া আলু 2টা লৈ লৈছোঁ ফালি পেলাই এতিয়া এইফালে এয়া পানী উতলি গৈছে ধোঁৱা ওলাই গৈছে এয়া দেখিছেনে আৰু এতিয়া প্ৰথমতে মই এয়া আলু কেপিচ দি লৈছোঁ আলুখিনি বইল কৰা নাই যিহেতু অকল মাংসখিনি অলপমান বইল কৰি লৈছিলোঁ আৰু এতিয়া আলু কেপিচ দি দিছোঁ ইয়াত তাৰ পাছতে এয়া ফালি থোৱা 3টা জলকীয়া দি দিছোঁ আৰু লগতে এখন ইয়াত তেজপাতো দি দিছোঁ আৰু এতিয়া এয়া কাটি থোৱা গাজখিনিও ইয়াতে দি দিছোঁ আৰু এতিয়া এয়া আদা নহৰু পেষ্ট দি দিছোঁ আদা নহৰু পেষ্ট অকণমান সৰহকৈ দি দিছোঁ বইলত অকণমান সৰহকৈ দিলে বেছি ভাল লাগে খাই আৰু সেইটো কাৰণে অকণমান সৰহকৈ দি দিছোঁ এয়া আৰু এতিয়া এয়া এটা পিয়াজ দি দিছোঁ কাটি পেলাই ধুনীয়াকৈ আৰু এতিয়া এইখিনি গোটেইখিনি ধুনীয়াকৈ বইল হৈ ল'বলৈ দিওঁ তাৰ পাছতে অকণমান পাছতে মাংসখিনিও দি দিম এতিয়া এয়া অলপমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি নিমখটোতো মেইন দিবই লাগিব আৰু এতিয়া এয়া মছলা দি দিছোঁ ইয়াতে মিট মছলা গৰম মছলা ধনিয়া পাউডাৰ আৰু চব মিক্স কৰি পেলাই দি দিছোঁ ইয়াতে আৰু গাহৰি মাংসত মছলা নিদিলে ভাল নালাগিব হেহে অলপমান মছলা দি দিছোঁ জিৰা পাউডাৰ ধনিয়া পাউডাৰ গৰম মছলা মিট মছলা চব মিক্স কৰি কেনে দি দিছোঁ ইয়াত এইখিনি পুৰা ধুনীয়াকৈ উতলি গ'ল আৰু এতিয়া এয়া মাংসখিনি ইয়াত দি দিছোঁ লাহে লাহে গোটেই মাংসখিনি দি দিওঁ ইয়াতে এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স আপ কৰি দিওঁ এবাৰ আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ উতলিবলৈ দিওঁ আৰু এতিয়া এয়া ঢাকনখন লগাই পেলাই ধুনীয়াকৈ উতলিবলৈ দিওঁ আৰু মাংসখিনি এইফালে হৈ থাকক আৰু তেতিয়ালৈকে মই এয়া মাছ বনাই লওঁ আৰু মাছ বনাবলৈ কাৰণে এইফালে এয়া মই বিলাহী পিঁয়াজ আৰু এখন তেজপাতো লৈ লৈছোঁ আৰু এইফালে এয়া সৰিয়হখিনি পিচি ল'লোঁ ধুনীয়াকৈ আৰু এয়া মাছ ফ্ৰাই কৰি থোৱা আছে আৰু এইফালে এয়া মাছ ফ্ৰাই কৰা তেল আছিলে তাতে বনাই দিম আৰু এক্সট্ৰাকৈ তেল নিদিওঁ আৰু এতিয়া এইফালে এয়া এটা পিঁয়াজ দি দিছোঁ কাটি পেলাই মিহি মিহিকৈ আৰু এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ সিজাই লওঁ ৰঙচুৱা হোৱালৈকে আৰু এতিয়া এয়া লগতে এখিলা তেজপাতো দি দিছোঁ আৰু এইফালে এয়া পিঁয়াজখিনি সিজি গৈছে দেখিছে ৰঙচুৱা হৈ গৈছে আৰু এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ
বিলাহী দুটা কাটি লৈছিলোঁ আৰু মিহি মিহিকৈ কাটি পেলাই ইয়াত দি দিছোঁ দুটা বিলাহী। আৰু ইয়াতে মই দিছোঁ ইয়াত আদা নহৰু পেষ্ট অলপমান আৰু ধুনীয়াকৈ গোটেই মছলাখিনি মই ইয়াত তেলতে গোটেই মছলাখিনি দি পেলাই মছলা পেষ্টটো বনাই ল'ম। ইয়াত অলপমান ইয়াত নিমখ দি দিছোঁ এতিয়া আৰু অকণমান এয়া হালধি গুড়ি দি দিছোঁ কালাৰটোৰ কাৰণে। ইয়াতে অকণমান ইয়াত জালুকৰ গুড়ি দি দিছোঁ, ইয়াত জলকীয়া নিদিওঁ আৰু অকল জালুকৰ গুড়ি দিছোঁ ইয়াত। আৰু লাষ্ট ইয়াত ধনিয়া পাউডাৰ অকণমান দিছোঁ আৰু বেলেগ একো মছলা নিদিওঁ ইয়াত। মাংসত যিহেতু মছলা দিছে মাছত মছলা নিদিওঁ, চিম্পলকৈ বনাম ইয়াত। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছে আৰু বিলাহীখিনি গলি যোৱালৈকে অকণমান সিজাই লওঁ। বিলাহীখিনি গলিব দিম, তাৰপাছতে মাছখিনি দি দিম। বিলাহীখিনি আধা আধি গলিবলৈ লাগিলে আৰু এতিয়া ইয়াতে মই দি দিছোঁ ইয়াত সৰিয়হ পিচি পেলাই, সৰিয়হ পেষ্ট দি দিছোঁ ইয়াতে। এতিয়া আকৌ এবাৰ গোটেইখিনি ধুনীয়াকৈ মিক্স আপ কৰি দিওঁ। দেখিছেনে গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু ইয়াতে অকণমান পানী দি দিওঁ, তেতিয়া মছলাখিনি গোটেইখিনি মিক্স হৈ যাব আৰু ধুনীয়াকৈ গলি যাব। বিলাহীখিনিও গলি যাব আৰু মছলাখিনিও লগতে মিক্স হৈ যাব। এইফালে এয়া মছলা পেষ্টটো গলি যোৱালৈকে মানে মছলা পেষ্টখিনি ৰেডি হোৱালৈকে এইফালে গাহৰি মাংসখিনি চাই লওঁ কিমান সিজিছে। আৰু এইফালে এয়া গাহৰি মাংসখিনিও সিজি গৈছে আৰু এয়া আলু সিজি গৈছে, মানে হ'বই হ'লগৈ আৰু এতিয়া এয়া লাষ্টত এচামুচ এয়া খৰিচা দি দিছোঁ গোন্ধ আহিবলৈ কাৰণে। খৰিচা দিলে ধুনীয়া গোন্ধ আহে আৰু লগতে বইল মাংসত খৰিচা দিলে বেছি ভাল হয়, টেষ্টটো ভাল হয় আৰু লগতে গোন্ধও ধুনীয়া আহে আৰু সেয়েহে এচামুচ খৰিচা দি দিছোঁ ইয়াত। এইফালে আকৌ মাছৰ পেষ্টটো ৰেডি হৈ গ'ল, মছলা পেষ্টটো। আৰু এতিয়া ইয়াত অলপমান ইয়াত কুহুমীয়া গৰম পানী দি দিছোঁ, অকণমান জোল কৰি মাছ কেইপিচ মানে গ্ৰেভি টাইপ কৰিম। এয়া অলপমান ইয়াত পানী দিছোঁ আৰু লগতে সৰিয়হ দিছোঁ তাতে, তো অকণমান পানী দিবই লাগিব, অকণমান গ্ৰেভি হ'লে ভাল লাগিব আৰু সেয়া পানী অলপমান দি দিছোঁ। আৰু ইয়াতে মই এতিয়া এপিচ এপিচকৈ মাছ গোটেই কেইপিচ দি দিছোঁ, তাৰপাছতে উতলিব দিম অলপমান আৰু গোটেই মাছ কেইপিচ দিয়াৰ পিছতে অলপমান উতলিব দিম এয়া। আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স আপ কৰি দিওঁ যাতে মছলাখিনি মাছৰ ভিতৰত সোমাই যায়, নিমখ হালধিও ধুনীয়াকৈ মিক্স হৈ যায়। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিলোঁ আৰু এতিয়া অকণমান উতল আহিবলৈ দিম আৰু উতল অহালৈকে মই ঢাকনখন অলপমান লগাই দিছোঁ আৰু তেতিয়ালৈকে মাছৰ জোলকণ উতলি লওক। আৰু এতিয়া এইফালে গাহৰি মাংসটো চাই দিওঁ কি হৈছেগৈ। এইফালে এয়া মাংসখিনি সিজা হৈয়ে গ'ল, অকণমান লাগে আৰু এতিয়া মই ইয়াতে অকণমান এয়া ভোট জলকীয়া জোল দি দিছোঁ। ভোট জলকীয়া নাছিলে যিহেতু আৰু সেইটো কাৰণে এয়া ভোট জলকীয়া জোল অকণমান লাষ্টত দি দিছোঁ, তেতিয়া ভোট জলকীয়া গোন্ধটো আহিব। আৰু এইফালে এয়া আমাৰ গাহৰি মাংস সিজা হৈয়ে গ'ল আৰু এতিয়া লাষ্টত এয়া অলপমান এয়া কেঁচা পিঁয়াজ ছটিয়াই দিছোঁ আৰু তেতিয়া মাংস পিচ খায়ো ভাল লাগিব আৰু কেঁচা পিঁয়াজৰ সোৱাদটো পালেও বেছি ভাল লাগিব। আৰু অকণমান এয়া নেমু টেঙা চেপি দিছোঁ আৰু লাষ্টত অকণমান এয়া চাট মছলা ছটিয়াই দিছোঁ স্পাইচি হ'বলৈ কাৰণে। আৰু আমাৰ এয়া বইল গাহৰি মাংস ৰেডি হৈ গ'ল। আৰু এইফালে মাছটো চাই লওঁ কিমান হৈছে। এতিয়া মাছো আমাৰ ৰেডি হ'বলৈ হৈয়ে গ'ল, এয়া দেখিছেনে আৰু অকণমান ডাঠ হওক। এইফালে আমাৰ এয়া সৰিয়হ মাছো ৰেডি হৈ গ'ল ধুনীয়াকৈ। আৰু এইফালে এয়া বইল দালি বনাইছোঁ, ইয়াত অকল নিমখ হালধি দিছোঁ আৰু একোৱেই নাই, এতিয়া অকল বইলকৈ বনাম। আৰু ইয়াতে এটা ভাতকেৰেলা দি দিছোঁ, এয়া দিছেনে। আৰু ভাতকেৰেলাত মানে বহুত ভিটামিন প্ৰ'টিন থাকে আৰু বেটাই যিহেতু চব্জি বনাই দিলে নাখায় আৰু সেইটো কাৰণে এয়া দালিতে মিহি মিহিকৈ কাটি পেলাই দি দিছোঁ।
আৰু এতিয়া 4টা চিটি মাৰিব দিম তাৰপিছত দালিও ৰেডি হৈ যাব এফালে মাংস ৰেডি হৈ গ'ল এফালে মাছো ৰেডি হৈ গ'ল দালি সিজি গ'লে দালিও ৰেডি হৈ যাব আৰু এফালে ইয়া ভাতো ৰেডি হৈ গ'ল এতিয়া খাবহে লাগে আৰু পুৰা গৰম উঠি আহিলে আৰু খানা চানা বনাই মেলি হৈ গ'ল আৰু আজি মোৰ বইল গাহৰি আৰু সৰিয়হ মাছৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এতিয়া আলহী অহা নাই বাৰু আলহী অহা আগতে মোৰ ভিডিঅ'টো সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ আৰু যিহেতু আলহী আহিলে ভিডিঅ' কৰি থাকিবলৈ সময় নহয় আৰু আলহীৰ লগত কথা চথা পতা আকৌ চাহ দিয়া ভাত দিয়া এইবিলাক কৰোঁতে টাইম গুচিয়ে যায় আৰু সেয়েহে ভাবিছোঁ আলহী অহাৰ আগতে ফটাফট ভিডিঅ'টো সামৰি লওঁ একেবাৰে আৰু এতিয়া বনাই মেলি হৈ গ'ল আৰু আলহী এতিয়া যেতিয়া আহে আৰু তেতিয়াই খানা দি দিম আৰু খানা ৰেডি হৈ আছে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছে আপোনালোকৰ কাৰণে আৰু আজিৰ কাৰণে তেনেহ'লে বাই বাই